Hello dear friends, welcome to my Saidur 11 and 12 YouTube channel. আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 12 বায়োলজি চেপ্টাৰ 2 নিউ এনচিইআৰটি চেপ্টাৰ 1 চেপ্টাৰ 2 নাম হ'ল সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন সেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লান্টছ। ইয়াৰে কোৱেশ্চন আনসাৰ বিলাক আলোচনা কৰা হ'ব। ইয়াৰ আগত ভিডিঅ' দিয়া হৈছে, সেইটো ভিডিঅ' যদি চোৱা নাই সেইটো ভিডিঅ' আগতে চাই লোৱা। সেইটো ভিডিঅ'ৰ লিংক ডেসক্ৰিপশ্যন দিয়া আছে, গৈ চাই লোৱা, তাৰপিছত সেইটো ভিডিঅ' চাবা। আজিৰ ভিডিঅ'টোৰ ফাৰ্ষ্ট কোৱেশ্চন হ'ল যে আপেলক কিয় অপ্ৰকৃত ফল বুলি কোৱা হয়। ইয়াৰ উত্তৰ হ'ল বেছিভাগ উদ্ভিদে গৰ্ভাশয়ৰ পৰা ফলৰ বিকাশ হয়। ফুলৰ বাকী অংশকেইটা শুকাই সৰি পৰে, কিন্তু আপেলক পুষ্পাক্ষয় ফল সৃষ্টিত অৰিহণা যোগায়। সেয়ে আপেলক অপ্ৰকৃত ফল বুলি কোৱা হয়। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, 2 মাৰ্কৰ আহিব পাৰে। তাৰপিছৰ কুৱেশ্যন এইটো 2018 আহিছিল যে অংগজনৰ বা এপমেট্ৰিক্স কাক বোলে। যে উত্তৰ হ'ল নিকেচন নোহোৱাকৈ এটা বিশেষ কৌশলৰ দ্বাৰা বীজ উৎপন্ন হোৱা প্ৰক্ৰিয়াক অংগজনন বা এপমেট্ৰিক্স বোলে। উদাহৰণ হ'ল সূৰ্যমুখী ফুলৰ ফুলগত্ৰ। এইটো কুৱেশ্যন 2012 আৰু 2022 আহিছিল। যে কুৱেশ্যন হ'ল যে বহুপূৰণতা কি, ইয়াৰ গুৰুত্ব লিখা, উদাহৰণ দিয়া। যে ইয়াৰ উত্তৰ হ'ল যে এটা বীজৰ ভিতৰত এটাতকৈ বেছি ভ্ৰূণৰ সৃষ্টি হোৱাকে বহুপূৰণতা বোলে। ইয়াৰ উদাহৰণ হ'ল যেনে কমলা। আৰু ইয়াৰ গুৰুত্বখিনি দেখুৱাই দি আছোঁ। যে বহুপূৰণতাৰ গুৰুত্ব ইয়াৰ পৰা লিখিবা। তাৰপিছত যে বহুপূৰণতা কেইবা প্ৰকাৰৰ হ'ব পাৰে। 1 নম্বৰ সৰল বহুপূৰণতা, যদি গৰ্ভাশয়ত গৰ্ভযন্ত্ৰৰ সংখ্যা এটাতকৈ বেছি হয় তাক সৰল বহুপূৰণতা বোলে। 2 নম্বৰ যৌগিক বহুপূৰণতা, যদি গৰ্ভদণ্ডত একাধিক পৰাগনলিকা সৃষ্টি হৈ ডিম্বকত সোমাই যায় তাক যৌগিক বহুপূৰণতা বোলে। উদ্যান শস্য যেনে কমলা টেঙা, নেমু আদিৰ প্ৰজননত বহুপূৰণতাৰ গুৰুত্ব আছে। এইটো কুৱেশ্যন 2009 চনত আহিছিল আৰু এইটো তোমালোকে ফাৰ্ষ্ট ইয়েৰত পাইছা। যে কুৱেশ্যন হ'ল যে ফুল কি, ইয়াৰ বিভিন্ন অংগসমূহ চিত্ৰৰ সহায়ত বৰ্ণনা কৰা। উত্তৰ হ'ল যে ফুল হৈছে গুপ্তভোজী উদ্ভিদৰ প্ৰজনন একক। ই যৌন প্ৰজননৰ বাবে সৃষ্টি হয়। ফুলৰ বিভিন্ন অংগসমূহৰ বিষয়ে তলত বৰ্ণনা কৰা হ'ল। এইটো হ'ল চিত্ৰ, যে এপাহ ফুলৰ দীৰ্ঘচ্ছেদৰ চিত্ৰীয় উপস্থাপন। এইটো তোমালোকৰ কিতাপত আছে, ইয়াৰ পৰা চাই তোমালোকে আঁকি ল'বা। তাৰপিছত ইয়াৰ বিভিন্ন অংশৰ বিষয়ে লিখিব লাগিব। যে তাৰপিছত লিখিবা যে সাধাৰণতে প্ৰতিটো ফুলৰ 4টা চক্ৰ থাকে। 1 নম্বৰ বেটুপাত বা বিৰতি, 2 নম্বৰ পাহি বা দলমণ্ডল, 3 নম্বৰ পুংস্তবক, 4 নম্বৰ স্ত্ৰীস্তবক। ইয়াৰ 1 নম্বৰ বেটুপাত বা বিৰতি। ইয়াৰে এইখিনি লিখিবা যে বেটী ফুলৰ একেবাৰে বাহিৰৰ চক্ৰ আৰু ইয়াৰ প্ৰতিটোকে বেটুপাত বোলে। বেটুপাত সাধাৰণতে সেউজীয়া পাতৰ দৰে। সিহঁতৰ কাম হ'ল ই কোমলীয়া কলিক ৰক্ষণাবেক্ষণ দিয়ে। 2 নম্বৰ হ'ল পাহি বা দলমণ্ডল, যে দলমণ্ডল পাহিৰে গঠিত। পৰাগযোগৰ বাবে কীট পতংগক আকৰ্ষণ কৰিবলৈ পাহিবোৰ সাধাৰণতে উজ্জ্বল ৰঙৰ হয়। উদ্ভিদভেদে ইয়াৰ আকাৰ আৰু ৰং ভিন্ন ভিন্ন। তাৰপিছত 3 নম্বৰ পুংস্তবক, যে পুংস্তবকে এপাহ ফুলৰ পুংজনন অংগক প্ৰতিনিধিত্ব কৰে। ফাৰ্ষ্টত এই ওপৰৰ লাইনটো লিখিবা। তাৰপিছত লিখিবা পুংস্তবক পুংকেশৰৰ দ্বাৰা গঠিত। এডাল আদৰ্শ পুংকেশৰৰ 2টা অংশ থাকে, পুংদণ্ড আৰু পৰাগদানী। যে দীঘল লাহি ঠাৰিৰ অংশক পুংদণ্ড বোলে আৰু শীৰ্ষত থকা দ্বিকুষ্টি অংশক পৰাগদানী বোলে। পুংদণ্ডৰ নিকটস্থ প্ৰান্ত পুষ্পাক্ষ বা ফুলৰ পাহিৰ সৈতে সংযোগ হৈ থাকে। গুপ্তভোজী উদ্ভিদৰ এটা আদৰ্শ পৰাগদানী দ্বিকুষ্টি আৰু প্ৰত্যেক কোষ্ঠৰ 2টাকৈ বেষ্টন থাকে। পৰাগদানীৰ আকাৰ হৈছে চতুষ্কোণী আৰু প্ৰত্যেক কোষ্ঠত 2টাকৈ পুংৰেণুদানীৰে সৈতে 4টা চুকত মুঠ 4টা পুংৰেণুদানী থাকে। পুংৰেণুদানী কেইটাৰ বিকাশ ঘটি পৰাগ মনালৈ পৰিণত হয়। সিহঁত দীঘলীয়াকৈ পৰাগদানীটোত প্ৰসাৰিত হয় আৰু পৰাগৰেণুৰে ভৰি থাকে। তাৰপিছত 4 নম্বৰ যে স্ত্ৰীস্তবক, যে স্ত্ৰীস্তবকে এপাহ ফুলৰ স্ত্ৰীজনৰ অংগক প্ৰতিনিধিত্ব কৰে। স্ত্ৰীস্তবক মাত্ৰ এটা গৰ্ভকেশৰৰ দ্বাৰা এক গৰ্ভৱতী বা এডালতকৈ বেছি বহু গৰ্ভৱতী গৰ্ভকেশৰৰ দ্বাৰা গঠিত হয়। যে এডালতকৈ বেছি গৰ্ভকেশৰ থাকিলে সিহঁত একীভূত যুক্ত গৰ্ভৱতী বা মুক্ত গৰ্ভৱতী হ'ব পাৰে। তাৰপিছত যদি তোমালোকৰ আগৰ এনচিইআৰটি আছে 25 পেজ নং চাবা। ইয়াৰে খ আৰু গ এই 2টা চিত্ৰ আঁকি দিবা। নহ'লে যদি তোমালোকৰ নিউ এনচিইআৰটি আছে, যদি তোমালোকে বুজি নোপোৱা তেতিয়াহ'লে ইয়াৰ পৰাই চিত্ৰ 2টা আঁকি ল'বা। তাৰপিছত এইটো লিখি দিবা যে প্ৰত্যেক গৰ্ভকেশৰ 3টা অংশ থাকে। 1 নম্বৰ গৰ্ভমুণ্ড, ই হৈছে পৰাগৰেণু অৱতৰণৰ বেদী। 2 নম্বৰ গৰ্ভদণ্ড, ই হৈছে গৰ্ভমুণ্ডৰ তলফালে থকা লাহি দীঘলীয়া অংশ। তাৰপিছত 3 নম্বৰ হ'ল গৰ্ভাশয়, ই গৰ্ভকেশৰ একেবাৰে তলৰ ফুলি থকা অংশ। তাৰপিছত এইখিনি লিখিবা যে গৰ্ভাশয়ৰ ভিতৰত ডিম্বাশয় কোষ থাকে। ডিম্বাশয় কোষৰ ভিতৰ ফালে অপৰাই স্থিতি লাভ কৰে। তাৰপিছত তোমালোকে এইটো চিত্ৰ আঁকি দিবা।
আৰু চিত্ৰৰ এইখিনি লিখি দিবা যে এপাহ জবা ফুলৰ অন্য অংগসমূহ আঁতৰাই কেৱল গৰ্ভকাকৰ দেখুওৱা হৈছে। এইখিনি লিখি দিবা, ইয়ালৈকে এনসাৰ। এইটো তোমাৰ লং কুৱেশ্যন আহিব পাৰে আৰু ইয়াৰ পৰা তোমাৰ শৰ্ট কুৱেশ্যনো হ'ব পাৰে, MCQ কুৱেশ্যনো হ'ব পাৰে। তাৰ পিছৰ কুৱেশ্যন চাবা যে পুংৰেণু জনন কাক বোলে? ইয়াৰ উত্তৰ হ'ল যে ৰেখাত্মক বিভাজনৰ জৰিয়তে পুংৰেণু মাতৃকোষৰ পৰা পুংৰেণু গঠনৰ প্ৰক্ৰিয়াটোক কোৱা হয় পুংৰেণু জনন। তাৰপিছত লিখিবা যে ৰেণুজন কলা কি? ইয়াৰ উত্তৰ হ'ব যে পৰাগৰেণু দানিৰ মাজভাগত কোষ কিছুমানে ঠাই খাই থাকে, সিহঁতক ৰেণুজন কলা বোলে। আৰু এইটো তোমালোকে লিখি ল'বা যে পৰাগৰেণুবিলাকে পুংলিংগৰ উদ্দীপক প্ৰতিনিধিত্ব কৰে। তাৰপিছত কুৱেশ্যন এইটো চাবা যে যি পদ্ধতিৰ দ্বাৰা স্ত্ৰীৰেণু মাতৃকোষৰ পৰা স্ত্ৰীৰেণুৰ সৃষ্টি হয় তাক স্ত্ৰীৰেণু জনন বোলে। তাৰপিছৰ কুৱেশ্যন চাবা যে ফুলৰ গুৰুত্বৰ বিষয়ে লিখা। ইয়াৰ উত্তৰ হ'ব অতীতৰ পৰা মানুহ আৰু ফুলৰ মাজত অতি নিৰ্বিড় সম্পৰ্ক চলি আহিছে। ফুল হৈছে নন্দনতাত্ত্বিক, আলংকাৰিক, সামাজিক, ধাৰ্মিক আৰু সংস্কৃত মূল্যবোধ সামগ্ৰী। ফুলক সদায় মৰম, প্ৰেম, সুখ, বেদনা, শোক, প্ৰকাশ আদিৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়। তাৰপিছৰ কুৱেশ্যন চাবা যে এইটো 2012ত আহিছিল, 2023ত আহিছিল আৰু এইটো কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট হয়। 5 মাৰ্কৰ কাৰণে, 3 মাৰ্কৰ কাৰণে আহিব পাৰে। কুৱেশ্যনটো হ'ল যে গুপ্তভোজী উদ্দীপৰ এটা আদৰ্শ ডিম্বকৰ পৰিষ্কাৰ চিহ্নিত চিত্ৰ আঁকি অংগসমূহ বৰ্ণনা কৰা। ফাৰ্ষ্ট অফ অল তোমালোকে কি কৰিব লাগিব, কিতাপত তোমালোকে যদি তোমালোকৰ কিতাপ আছে কিতাপত চিত্ৰটো চাই ল'বা আৰু এই চিত্ৰটো আঁকি ল'বা যে ডিম্বক নাভি, ডিম্বক নাড়ী, ডিম্বক ৰন্ধ্ৰ, ডিম্বক ৰন্ধ্ৰৰ মূৰ, বহিডিম্বকত্বক, অন্তৰ্ডিম্বকত্বক, প্ৰদেশ, ব্ৰণস্থলী আৰু এইটো হ'ল ডিম্বক মূল। চিত্ৰ এটা আদৰ্শ প্ৰতীক ডিম্বকৰ ব্যাখ্যাত্মক চিত্ৰ। তাৰপিছত লিখাখিনি লিখিবা। গুপ্তভোজী উদ্দীপৰ এটা আদৰ্শ ডিম্বকৰ অংগসমূহ তলত বৰ্ণনা কৰা হ'ল। ডিম্বক নাড়ী, ডিম্বক হৈছে অপৰাৰ লগত এডাল ঠাৰিৰে সংযোজিত এটা সৰু আকাৰৰ টোপাকাৰ বস্তু আৰু ইয়াৰ ঠাৰিডালৰ ডিম্বক নাড়ী বুলি কোৱা হয়। তাৰপিছত ডিম্বক নাভি, ডিম্বকৰ দেহাটোৰ লগত ডিম্বক নাড়ীৰ সংযোগস্থলক ডিম্বক নাভি বুলি কোৱা হয়। তাৰপিছত ডিম্বকত্বক, প্ৰত্যেক ডিম্বক আৱৰি এখন নাইবা দুখন ৰক্ষাকাৰী আৱৰণ থাকে যাক ডিম্বকত্বক বুলি কোৱা হয়। তাৰপিছত হ'ল ডিম্বক ৰন্ধ্ৰ, ডিম্বকৰ চূড়াৰ এটি ক্ষুদ্ৰ অংশৰ বাহিৰে সমগ্ৰ অংশক ডিম্বকত্বকখনে আৱৰি ৰাখে। ডিম্বকৰ সেই মুক্ত বা অনাবৃত অংশ বা ছিদ্ৰক ডিম্বক ৰন্ধ্ৰ বোলা হয়। ডিম্বক মূল, ডিম্বকৰ তলৰ অংশক ডিম্বক মূল বুলি কোৱা হয়। প্ৰদেশ, ডিম্বকতে পৰিবেষ্টিত কোষ সমষ্টিক প্ৰদেশ বুলি কোৱা হয়। প্ৰদেশৰ কোষবিলাকত যথেষ্ট খাদ্যবস্তু মজুত হৈ থাকে। ব্ৰণস্থলী, ব্ৰণস্থলী প্ৰদেশৰ মাজত সোমাই থাকে। এটা ডিম্বকৰ ভিতৰত সাধাৰণতে এটা স্ত্ৰীৰেণুৰ ৰেখাত্মক বিভাজনৰ ফলত মাত্ৰ এটাহে ব্ৰণস্থলীৰ সৃষ্টি হয়। ইয়ালৈকে ইয়াৰ এনসাৰ। নেক্সট কুৱেশ্যন চাবা, ভ্ৰূণ কি? উপযুক্ত চিত্ৰৰ সহায়ত একবীজপত্ৰী আৰু দ্বিবীজপত্ৰী ভ্ৰূণৰ বিকাশ বৰ্ণনা কৰা। এইটো 5 মাৰ্কৰ কুৱেশ্যন বা 3 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে। এইটো 2023 আহিছিল। যে উত্তৰ হ'ব ভ্ৰূণ হৈছে বহুকোষী জীৱৰ বিকাশৰ প্ৰাথমিক পৰ্যায়। নিষেচনৰ পিছত গৰ্ভাশয়ৰ ভিতৰত ভ্ৰূণৰ সৃষ্টি হয়। এই ভ্ৰূণ শেষত ভ্ৰূণলৈ ৰূপান্তৰিত হয়। ভ্ৰূণৰ দ্বাৰা ডিম্বক ৰন্ধ্ৰৰ দিশে য'ত যোজন কোষ থাকে তাতে ভ্ৰূণৰ বিকাশ হয়। তাৰপিছত যে একবীজপত্ৰী উদ্দীপৰ ভ্ৰূণ, এইটো তোমালোকে কিতাপত চিত্ৰ চাই ল'ব পাৰা। তাৰপিছত ইয়াৰে যিখিনি সেইখিনি লিখি ল'বা। একবীজ উদ্দীপৰ ভ্ৰূণত মাত্ৰ এটাহে বীজপত্ৰ থাকে। গা গোত্ৰৰ বীজপত্ৰক ভ্ৰূণত্ৰ বোলে। ভ্ৰূণত্ৰ ভ্ৰূণাক্ষৰ কাষত অৱস্থিত। ভ্ৰূণাক্ষৰ তলত ভ্ৰূণমূল থাকে আৰু মূলত্ৰ এখন অপৃথকীকৃত ডুকুৱাই আৱৰি ৰাখে আৰু ইয়াক মূলাবৰণ বুলি কোৱা হয়। অধিকাণ্ড ভ্ৰূণাক্ষৰ মূলত্ৰৰ সংযোগী অংশৰ ঠিক ওপৰতে উপস্থিত। অধিকাণ্ডৰ এটা কাণ্ডগ্ৰহ আৰু কেইখনমান আদিপত্ৰ এটা ফোপোলা অংশত সংযুক্ত হৈ থাকে আৰু ইয়াক কাণ্ডাবৰণ বুলি কোৱা হয়। তাৰপিছত এইটো চিত্ৰ আঁকি ল'বা। জন্মকাণ্ড, বীজপত্ৰ, অৱকাণ্ড, ভ্ৰূণমূল, মূলত্ৰ। তাৰপিছত লিখিবা এটা আদৰ্শ দ্বিবীজপত্ৰী ভ্ৰূণত এটা ভ্ৰূণাক্ষ আৰু দুখন বীজপত্ৰ থাকে। ভ্ৰূণাক্ষৰ বীজপত্ৰতকৈ ওপৰৰ অংশটোক কোৱা হয় অধিকাণ্ড বুলি কোৱা হয় আৰু ইয়াৰ সকলোতকৈ ওপৰৰ অংশটো হৈছে জন্মকাণ্ড বা কাণ্ডাগ্ৰহ। বীজপত্ৰৰ তলৰ চুঙাৰ দৰে অংশটোক কোৱা হয় অৱকাণ্ড আৰু ইয়াৰ আটাইতকৈ তলৰ অংশটো হৈছে ভ্ৰূণমূল বা মূলাগ্ৰহ। মূলাগ্ৰহটো মূলত্ৰই আৱৰি ৰাখে। ইয়ালৈকে ইয়াৰ এনসাৰ। লাষ্টত এইটো কাৰচিন লিখি ল'বা যে পুংৰেণু আৰু স্ত্ৰীৰেণু বিকাশ হোৱাকে ৰেণু জনন বোলে। যে আজিৰ ভিডিঅ'ত ইয়ালৈকে আলোচনা কৰিলোঁ। নেক্সট ভিডিঅ'ত এক্সাৰচাইজৰ আৰু কিছুমান এক্সট্ৰা কুৱেশ্যন আলোচনা কৰা হ'ব। সেইটো ভিডিঅ'ৰ কাৰণে তোমালোকে কি কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'ত লাইক কৰি দিয়া, তেতিয়া মই উৎসাহ পাম। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা নেক্সট ভিডিঅ'ৰ কাৰণে। থেংক ইউ অল অফ ইউ।